সকলো বিষয়ৰ সম্পূৰ্ণ ভিডিঅ' আৰু প্ৰশ্ন উত্তৰ নোটছ আদি পাবৰ বাবে প্লে ষ্ট'ৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰক। আমি শেষৰ ভিডিঅ'ত অনুশীলনী 3.6 শেষ কৰিলো হয়নে। এতিয়া আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম যাৰ নাম হ'ল দ্বিঘাত সমীকৰণ। এতিয়া ইয়াৰ আগত তোমালোকে দ্বিঘাত বহুপদ শিকি আহিছা হয়নে। দ্বিঘাত বহুপদ আমি শিকি আহিছো। দ্বিঘাত বহুপদ, এতিয়া দ্বিঘাত বহুপদ কি আছিলে, যিবিলাক বহুপদৰ মাত্ৰা 2 আছিলে সেইবিলাক বহুপদকে দ্বিঘাত বহুপদ বোলে। এতিয়া মাত্ৰা আমি কেনেকৈ উলিয়াইছিলো, উদাহৰণস্বৰূপে চোৱা, এইটো এটা দ্বিঘাত বহুপদ, কাৰণ চোৱা ইয়াৰ মাত্ৰা কি, মাত্ৰা মানে কি xৰ সৰ্বাধিক ঘাতটো চাব লাগে হয়নে। এতিয়া ইয়াত xৰ ঘাতটো কিমান 2, ইয়াত xৰ ঘাত কিমান 1 হয়নে। এতিয়া আটাইতকৈ বেছি ঘাতটো কি 2 হয়নে, গতিকে এই বহুপদটোৰ মাত্ৰা হ'ল 2 আৰু এনে ধৰণৰ যিবিলাক বহুপদৰ মাত্ৰা 2 আছিলে সেইবিলাক বহুপদকে কি বুলি কোৱা হয়, দ্বিঘাত বহুপদ বুলি কোৱা হয় হয়নে। এইটো তোমালোকে জানা। ঠিক তেনেকৈ চোৱা, এইটো এটা দ্বিঘাত বহুপদ কাৰণ ইয়াতো xৰ সৰ্বাধিক ঘাতটো 2 হলে, অৰ্থাৎ ইয়াৰ মাত্ৰা 2। ঠিক তেনেকৈ 4x + 4x² + 4 এইটো এটা দ্বিঘাত বহুপদ হয়নে, কাৰণ ইয়াতো xৰ সৰ্বাধিক ঘাতটো 2 বা এই বহুপদটোৰ মাত্ৰা হ'ল 2, গতিকে ইও এটা দ্বিঘাত বহুপদ হলে। এতিয়া চোৱা, এই বহুপদ বিলাকক, এই যিবিলাক আমি দ্বিঘাত বহুপদ পালো, এই বহুপদ বিলাকক যদি আমি সমীকৰণ আকাৰে লিখো, সমীকৰণ মানে যদি আমি =0 লিখি দিওঁ, x² + 2x + 1 আছিলে, যদি আমি =0 লিখি দিওঁ ই এটা সমীকৰণলৈ ৰূপান্তৰিত হ'ল হলে। আমি জানো কি সমীকৰণ মানে কি, য'ত এডাল সমান চিন থাকে আৰু সমান চিনৰ বাওঁফালে কিছুমান পদ থাকে আৰু সোঁফালে কিছুমান পদ থাকে আৰু চলকৰ নিৰ্দিষ্ট মানৰ বাবে বাওঁ পক্ষ = সোঁপক্ষ হয় হয়নে। গতিকে ই এটা সমীকৰণলৈ ৰূপান্তৰিত হ'ল আৰু ইয়াৰ মাত্ৰা কিমান, ইয়াৰ মাত্ৰা 2, গতিকে এনে ধৰণৰ সমীকৰণ বিলাককে কি বুলি কোৱা হয়, দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। দ্বিঘাত সমীকৰণ বুজি পাইছা। এতিয়া চোৱা, এইটো এটা দ্বিঘাত বহুপদ আছিলে, ইয়াকো যদি আমি এটা সমীকৰণলৈ ৰূপান্তৰিত কৰি দিওঁ বা সমীকৰণ হিচাপে লিখো তেতিয়াও হৈ যাব ই এটা দ্বিঘাত সমীকৰণ বুজিছা। ঠিক তেনেকৈ 4x + 4x² + 4 = যদি আমি 0 লিখি দিওঁ তেতিয়া ই হৈ যাব এটা কি দ্বিঘাত সমীকৰণ। অৰ্থাৎ দ্বিঘাত বহুপদ এটা যদি আমি সমীকৰণ হিচাপে লিখো তেতিয়া হৈ গ'লে দ্বিঘাত সমীকৰণ বুজিলা। এতিয়া চোৱা, আমি এইটো =0 লিখিছো হয়নে। এতিয়া =0 নিলিখি আমি বেলেগ পদো থাকিব পাৰে, কাৰণ আমি জানো যে সমীকৰণ এটাৰ বাওঁফালে বা সোঁফালে যিকোনো পদ থাকিব পাৰে। মাত্ৰ তোমালোকে এইটোৱে চাব লাগিব যে যিটো আমি সমীকৰণ পাম সেই সমীকৰণটোৰ xৰ সৰ্বাধিক ঘাত বা চলকৰ সৰ্বাধিক ঘাতটো 2 হয় নে নহয়। যদি xৰ সৰ্বাধিক ঘাতটো 2 হয় তেতিয়াই হৈ যাব ই এটা কি দ্বিঘাত সমীকৰণ বুজিলা। অৰ্থাৎ আমি ক'ব পাৰোঁ যে যিবিলাক সমীকৰণৰ xৰ বা চলকৰ সৰ্বাধিক ঘাত 2 সেইবিলাক সমীকৰণকে কি বুলি কোৱা হয়, দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এতিয়া মই xৰ বুলি কৈছো কাৰণ আমি চলকটো কি লৈছো x, সেইটো কাৰণে মই xৰ সৰ্বাধিক ঘাত বুলি কৈছো। ঠিক আছে, আমি চলকটো যিকোনো ল'ব পাৰো, x নলৈ y t u আমি যিকোনো চলক ল'ব পাৰো। ঠিক আছে, এতিয়া আমি এটা দ্বিঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এটা পাইছিলো হয়নে। ষ্টেণ্ডাৰ্ড ফৰ্ম বা আদৰ্শ ঠাঁচ বা সাধাৰণ আৰ্হি এটা পাইছিলো, সেইটো কি আছিলে ax² + bx + c হয়নে। এইটোক আমি কি বুলি কৈছিলো, ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কোৱা হয় হয়নে। দ্বিঘাত বহুপদৰ এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম বা আদৰ্শ ঠাঁচত থকা বুলি কোৱা হয়, আদৰ্শ ঠাঁচ হয়নে, আদৰ্শ ঠাঁচত থকা বুলি কোৱা হয় বা সাধাৰণ আৰ্হি বুলি আমি কৈছিলো হয়নে। এতিয়া দ্বিঘাত বহুপদ এটাৰ যেনেকৈ ষ্টেণ্ডাৰ্ড ফৰ্ম এটা থাকে, দ্বিঘাত সমীকৰণৰো ষ্টেণ্ডাৰ্ড ফৰ্ম এটা থাকে আৰু সেইটো কি হয়, =0 লগাই দিলেই হয়। দ্বিঘাত বহুপদটোৰ ষ্টেণ্ডাৰ্ড ফৰ্মটোত যদি =0 লগাই দিওঁ এইটোৱে হৈ পৰিব দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্ম। ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এ কোৱাড্ৰেটিক ইকুৱেশ্যন, দ্বিঘাত সমীকৰণটোক ইংৰাজীত কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কয়। ঠিক আছে, অৰ্থাৎ এইটো হৈ গ'ল
দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ ঠিক আছে এটো তোমালোকে লিখি লোৱা ax² + bx + c = 0 এটো দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বা ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি লিখি লোৱা ঠিক আছে এতিয়া চোৱা x² ৰ সহগটো কি a হয়নে x² ৰ সহগটো a এই সহগটোক কয় দ্বিঘাত সহগ এটো কয় কি দ্বিঘাত সহগ কাৰণ ইয়াত ঘাত 2 হয়নে চলকৰ ঘাতটো 2 এটো কয় দ্বিঘাত সহগ আৰু এটো কয় ৰৈখিক সহগ এটো কয় কি ৰৈখিক সহগ ঠিক আছে এটো হল দ্বিঘাত সহগ এটো হল ৰৈখিক সহগ তোমালোকক কেতিয়াবা 1 নম্বৰ প্ৰশ্নত প্ৰশ্ন সুধি দিব পাৰে হেতু কাৰণে লিখাই দিছো ঠিক আছে এটো হল দ্বিঘাত সহগ বা এটো কোৱাড্ৰেটিক কোএফিচিয়েন্ট আৰু এটো হৈছে লিনিয়াৰ কোএফিচিয়েন্ট বা ৰৈখিক সহগ ঠিক আছে তেতিয়া হলে x² সহগটো হল a x ৰ সহগটো হল b হলনে এতিয়া চোৱা a b c যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে a b c যিকোনো বাস্তৱ সংখ্যা যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে আৰু a is not equal to 0 a 0 হ'ব নোৱাৰে এতিয়া চোৱা a কিয় 0 হ'ব নোৱাৰে যদি a টো 0 হয় a 0 হলে কি হ'ব 0 * x² 0 * x² মানে a পদটো 0 হৈ যাব হয়নে এতিয়া 0 মানে এটো পদ নাই থাকি গল কি bx + c এতিয়া bx + c ইয়াত x ৰ সৰ্বাধিক ঘাতটো কি 1 গতিকে এটো দ্বিঘাত সমীকৰণ নহয় হয়নে এটো ৰৈখিক সমীকৰণ হৈ যাব হেতু কাৰণে হে a টো 0 হ'ব নোৱাৰে বুজিছা a টো 0 হৈ গলে এটো এটা ৰৈখিক সমীকৰণ হৈ যাব বুজিছানে x ৰ ঘাতটো সৰ্বাধিক ঘাতটো 1 হৈ যাব হেতু কাৰণে হে ই a টো 0 হ'ব নোৱাৰে কিন্তু b বা c 0 হ'ব পাৰে কাৰণ চোৱা যদি c টো 0 হয় a পদটো নাথাকিব তেতিয়া ax² + bx থাকিব ইয়াতো x ৰ সৰ্বাধিক ঘাতটো 2 হ'ব হয়নে গতিকে এটো এটা দ্বিঘাত সমীকৰণে হ'ব উদাহৰণ স্বৰূপে এটোত চোৱা ইয়াত x² + x আছে দেখিছানে x² আছে আৰু x ৰ পদটো আছে এই c টো ইয়াত 0 দেখিছা c টো 0 হ'ব পাৰে ঠিক তেনেকে এ b টো 0 হ'ব পাৰে b টো 0 হলে কি হ'ব এটো 0 * x এডোখৰ 0 হৈ যাব থাকিব কি ax² + c ইয়াতো x ৰ ঘাতটো কি হ'ব 2 হ'ব গতিকে এটো এটা দ্বিঘাত সমীকৰণ হ'ব হেতু কাৰণে হে b আৰু c 0 হ'ব পাৰে কিন্তু a কেতিয়াও 0 হ'ব নোৱাৰে a 0 হলে ই এটা ৰৈখিক সমীকৰণ হৈ পৰিব ঠিক আছে তোমালোকে এডোখৰ লিখি থবা ইয়াৰ লগতে ঠিক আছে এতিয়া চোৱা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমি কি পাইছিলো শূন্য পাইছিলো হয়নে এটা দ্বিঘাত বহুপদৰ শূন্য কি আছিলে x ৰ বা চলকৰ যিটো মানৰ বাবে এই বহুপদটোৰ মানটো গৈ শূন্য লাগে হেতুৱে আছিলে দ্বিঘাত বহুপদ এটাৰ শূন্য হলনে ধৰা এটো আছে কি x² - 2x + 1 এতিয়া যদি আমি x ৰ মান যদি আমি 1 পাতি দিও x = যদি আমি 1 ধৰো তেতিয়া আমি কি পাওঁগে 1² - 2 * x x মানে 1 ধৰিছো +1 এতিয়া চোৱা 1² মানে 1 হয়নে -2 এগুণে 2 + 1 1 1 2 2 পৰা 2 গলে 0 অৰ্থাৎ চোৱা x = 1 ৰ কাৰণে এই দ্বিঘাত বহুপদটোৰ মান কি ওলালগে 0 গতিকে x = 1 ক এই দ্বিঘাত বহুপদটোৰ এটা কি বুলি কোৱা হৈছিলে 0 বুলি কোৱা হয় হয়নে এই দ্বিঘাত বহুপদৰ যেনেকে 0 থাকে ঠিক তেনেদৰে দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত মূল থাকে কি বুলি কয় ইয়াক মূল বুলি কোৱা হয় এই দ্বিঘাত সমীকৰণৰ মূল আৰু এই দ্বিঘাত বহুপদৰ 0 একেই ওলায় অৰ্থাৎ চোৱা x² - 2x + 1 হলে এটোক আমি দ্বিঘাত সমীকৰণ হিচাপে লিখিলো চোৱা একেটাকে লিখিলো x² - 2x + 1 = 0 এতিয়া এই বহুপদটোৰ 0টো কি 1 এই সমীকৰণটোৰ এটা মূল হ'ব কি 1 বুজিছা অৰ্থাৎ দ্বিঘাত বহুপদৰ 0 আৰু দ্বিঘাত সমীকৰণৰ মূল একেটাই যদিহে বহুপদটো আৰু সমীকৰণটো একে হয় হলে তেতিয়া হলে আমি দ্বিঘাত সমীকৰণৰ মূল কাক বোলে বুলি কম যে x ৰ বা চলকৰ যিটো মানৰ বাবে সমীকৰণটোৰ বাওঁপক্ষ = সোঁপক্ষ হয় হেতুৱে হৈছে এই সমীকৰণটোৰ মূল অৰ্থাৎ মূলটোৱে সদায় সমীকৰণটো সিদ্ধ কৰে এতিয়া চাও আমি x = 1 ৰ কাৰণে ইয়াৰ বাওঁপক্ষ = সোঁপক্ষ হয় নে নহয় চোৱা আমি জানিলো যে ইয়াৰ এটা মূল 1 কাৰণ আমি বহুপদটোৰ এটা 0 1 বুলি পাইছো এতিয়া ইয়াৰ বাওঁপক্ষত পাতি দিয়া x = 1 কি হ'ব 1² - 2x
x ৰ ঠাইত কিমান পাতিম ইকুৱেল টু 1 প্লাছ 1 হলনে ইয়াৰ বাও পক্ষত পাতিছো ঠিক আছে বাও পক্ষ ইকুৱেল টু এটো হল বা এটো ভাঙি দিয়া একে ওলাবগে হয়নে 1 - 2 + 1 ইকুৱেল টু 0 ইকুৱেল টু কি হু পক্ষ হয়নে হু পক্ষ পালোগে অৰ্থাৎ ইকুৱেল টু 0 পালোগে অৰ্থাৎ কি a x ইকুৱেল টু 1 এ এই সমীকৰণটো সিদ্ধ কৰিছে গতিকে x ইকুৱেল টু 1 হল এই সমীকৰণটোৰ এটা মূল বুজিলা এতিয়া দ্বিঘাত বহুপদ পঢ়োতে আমি আৰু এটা কথা পাইছিলো যে দ্বিঘাত বহুপদ এটাৰ আটাইতকৈ বেছি শূন্য কেইটা থাকিব পাৰে আটাইতকৈ বেছি শূন্য সংখ্যা আটাইতকৈ বেছি কেইটা হ'ব পাৰে দুটা হয়নে আমি পাইছিলো দ্বিঘাত বহুপদ এটাৰ আটাইতকৈ বেছি শূন্যৰ সংখ্যা হ'ব পাৰে দুটা নাথাকিবও পাৰে দুটাতকৈ কমও থাকিব পাৰে কিন্তু আটাইতকৈ বেছি কেইটা থাকিব পাৰে দুটা মানে আমি দ্বিঘাত বহুপদ পঢ়োতে পাই আহিছো ঠিক তেনেকে দ্বিঘাত সমীকৰণ এটাৰ আটাইতকৈ বেছি মূলৰ সংখ্যা কেইটা হ'ব পাৰে দুটা আটাইতকৈ বেছি মূলৰ সংখ্যা বা মূল থাকিব পাৰে কেইটা মূলৰ সংখ্যা ইকুৱেল টু দুটা অৰ্থাৎ দ্বিঘাত সমীকৰণ এটাৰ মূল কেইটা পাম আমি আটাইতকৈ বেছি দুটা পাম আমি দুটা নাপাবও পাৰো কিন্তু যদি পাও আমি দুটাতকৈ বেছি নাপাও দুটাই পাম ঠিক আছে এটো এতিয়া এই কেইটা তোমালোকে লিখি লোৱা ইয়াৰ পিছত আমি অনুশীলনী 4.1 কৰিম ঠিক আছে এই কেইটা লিখি লোৱা এতিয়া অনুশীলনী 4.1 ৰ 1 নম্বৰটো কি দিছে চোৱা তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা আৰু 1 নম্বৰ প্ৰশ্নটো দিছে x + 1 হোল স্কয়াৰ ইকুৱেল টু 2 * x - 3 এতিয়া চোৱা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি প্ৰথমতে কি কৰিম আমি প্ৰথমতে এটো ভাঙি লম ঠিক আছে এটো আমি প্ৰথমতে ভাঙি লম এতিয়া চোৱা তোমালোকে দিয়া আছে বুলি ওপৰত লিখি লবা ঠিক আছে এতিয়া কি আছে x + 1 হোল স্কয়াৰ ইকুৱেল টু 2 * x - 3 হলনে এতিয়া আমি এটো ভাঙি দিম কি হ'ব ইমপ্লাইজ এটো চোৱা x + 1 হোল স্কয়াৰ এটো কি ফৰ্মত আছে কি আৰহিত আছে a + b হোল স্কয়াৰ আৰহিত আছে হয়নে যত a মানে কিমান x আৰু b মানে 1 হয়নে এতিয়া আমি জানো a + b হোল স্কয়াৰ মানে কি a স্কয়াৰ + twice ab + b স্কয়াৰ গতিকে আমি এটো তেনেকে ভাঙি দিম প্ৰথমতে কি হ'ব a স্কয়াৰ a মানে কি x গতিকে হ'ব x স্কয়াৰ প্লাস twice ab হয়নে a মানে কিমান ইয়াত x আৰু b মানে কিমান 1 twice ab প্লাস b স্কয়াৰ b মানে কি 1 হয়নে b স্কয়াৰ হল এটো নিশ্চয় জানা তোমালোকে এটো ক্লাস 8 তে শিকিছা হয়নে এতিয়া ইকুৱেল টু চোৱা ইকুৱেল টু কি হ'ব এটো ভাঙি দিয়া 2 * x twice x 2 * 3 6 ইয়াৰ আগত প্লাস চিন আছে ইয়াৰ আগত মাইনাস চিন আছে প্লাসে মাইনাসে মাইনাস হলে বা কি হ'ব ইমপ্লাইজ এটো এটা সৰল কৰা x স্কয়াৰ 2 * x * 1 কি হ'ব twice x * 1 কি হ'ব twice x হ'ব হয়নে প্লাস 1 স্কয়াৰ মানে 1 দুটা পূৰণ হৈ আছে 1 গুণে 1 ইকুৱেল টু 2 * twice x - 6 এতিয়া এই বাওঁফালৰ পৰা বাওঁফালে থকা পদখিনি সোঁফালে লৈ আহা কি হ'ব x স্কয়াৰ প্লাস twice x প্লাস 1 এটো প্লাস twice x আছে বাওঁফালে আহিলে মাইনাস twice x হ'ব এটো -6 আছে সমান চিনৰ বাওঁফালে আহিলে +6 হ'ব ইকুৱেল টু সমান চিনৰ সোঁফালে একো নাথাকে আটাইখিনি পদ লৈ আহিলো 0 থাকিব হয়নে তে এটো সোৱা x স্কয়াৰ এটাই আছে twice x - twice x কি হ'ব এটা গুছি যাব হয়নে প্লাস twice x - twice x গুছি যাব থাকিলে কি 1 + 6 মানে 7 ইকুৱেল টু 0 হল এতিয়া চোৱা এটো এটা দ্বিঘাত সমীকৰণ হয়নে কাৰণ ইয়াত x ৰ ঘাতটো কি পালোগে আমি x ৰ সৰ্বাধিক ঘাতটো 2 পালোগে হয়নে গতিকে তোমালোকে ইয়াত তলত লিখিবা এতেকে প্ৰদত্ত সমীকৰণটো লিখিছো ঠিক আছে প্ৰদত্ত সমীকৰণটো ax² plus bx plus c equal to 0 are here অৰ্থাৎ
আমাৰ যেটো দ্বিঘাত সমীকৰণৰ স্ট্যান্ডার্ড ফর্ম বা আদৰ্শ ঠাঁচত আছিল হেতু কি আছিল x² + bx + c = 0 ৰাহি হয় নে এটোৰ লগত মিলিছে বুলি আমি লিখি দিছো কেনেকে মিলিছে সোৱা যত a মানে কি x² সহগটো a মানে কি পালো a = x² সহগ কিমান একো নাথাকিলে x² সহগ কি থাকে 1 এটা থাকে হয়নে 1 এটা পূৰণ হৈ থাকে আৰু b মানে কিমান b = ইয়াত x ৰ সহগটো হল b ইয়াত x ৰ সহগ নাই হয়নে গতিকে এটো কি হ'ব 0 হ'ব কাৰণ ইয়াত x পদটো নাই হয়নে b = 0 আৰু c = কি এটো হয়নে অকলে থকা পদটো কিমান 7 c = 7 হলে এতেকে c = 7 গতিকে ই এটা দ্বিঘাত সমীকৰণ গতিকে ই এটা দ্বিঘাত সমীকৰণ বুজিলা গতিকে আমি কি লিখিম শেষত প্ৰথমতে আমি এটা সমীকৰণ পাম আৰু সেই সমীকৰণটো আমি এই যেটো স্ট্যান্ডার্ড ফর্ম আছে হেতুৰ লগত আমি তুলনা কৰি চাম যদি একে হয় তেতিয়া কি হ'ব ই এটা দ্বিঘাত সমীকৰণ হ'ব ঠিক আছে এতিয়া চোৱা 2 নম্বৰটো আমাক কি দিছে x² - 2x = -2 * 3 - x হয়নে এতিয়া আমি প্ৰথমতে এটো ভাঙি দিম হয়নে কি কৰিব লাগিব x² - 2x = -2 লগত 3 পূৰণ কৰিলে কি হ'ব 2 3 গুণ 6 এটো মাইনাস এটো প্লাস মাইনাসে প্লাসে মাইনাস হলে 2 লগত x পূৰণ কৰিলে কি হ'ব 2x ইয়াৰ আগত মাইনাস আছে ইয়াৰ আগত মাইনাস আছে মাইনাসে মাইনাসে প্লাস হল এতিয়া এই পদখিনি বাওঁফালে লৈ আহা x² - 2x এটো চোৱা +6 হ'ব সমান চিনৰ বাওঁফালে আহিলে ইয়াত -6 আছিল +2x টো সমান চিনৰ বাওঁফালে আহিলে -2x = 0 হল এতিয়া প্ৰথমতে আটাইতকে বেছি ঘাতৰ পদখিনি লিখা ইয়াত x² আছে আটাইতকে বেছি ঘাত 2 গতিকে ইয়াৰ পদখিনি লিখিম তাৰ পিছত x ৰ পদখিনি লিখা x ৰ পদ হল -4x হয়নে -2x লগ লাগিলে কি হ'ব -4x আৰু +6 টো থাকি গল = 0 এতিয়া চোৱা এটো এটা দ্বিঘাত সমীকৰণ হয়নে কাৰণ ইয়াতো x ৰ সৰ্বাধিক ঘাতটো কি 2 গতিকে প্ৰদত্ত সমীকৰণটো ax² + bx + c আৰহিৰ যত কি হ'ব a = কি x² সহগ হয়নে x² সহগটো a কি পূৰণ হৈ আছে ইয়াত 1 পূৰণ হৈ আছে a = 1 তে b = ইয়াত কিমান হ'ব x ৰ সহগটো কি -4 দেখিছা মাইনাস চিনডাল লবা অকল 4 নহয় -4 হল আৰু c মানে কিমান ইয়াত c মানে হৈছে এটো হয়নে অকলে থকা পদটো যত x² বা x লাগি নাথাকে এটো হল c মানে কিমান 6 গতিকে ই এটা দ্বিঘাত সমীকৰণ ঠিক আছে এটো বুজিছা এটো লিখি লোৱা এতিয়া 3 নম্বৰটো কি আছে x - 2 * x + 1 = x - 1 * x + 3 হয়নে এবিলাক একেবাৰে সহজ এবিলাক অকল সৰল কৰি দিব লাগে এটা কি হ'ব x - 2 * x + 1 এটো ভাঙি দিয়া x * x x² হলে x * 1 কি হ'ব +x 2 * x 2x minus a plus a minus 2 * 1 2 plus a minus হয় না এখিনি নিশ্চয় ভাঙিব জানা x * x square x * 3 26x হলে plus a plus 1 * x হ'ব minus a plus a minus এটো 26x ঠিক আছে আৰু 1 * 3 3 হ'ব minus a plus a minus হলে এতিয়া চোৱা এফালে x স্কয়াৰ আছে সমান চিনৰ বাওঁফালে x স্কয়াৰ আছে আৰু সমান চিনৰ সোঁফালে x স্কয়াৰ আছে এটোৱে কাট খাই যাব দেখিলা এতিয়া বাকি থকা পদখিনি লৈ আহা ইয়াত কি হ'ব x - 2x থাকি গল আৰু -2 থাকি গল এটো +3x আছে বাওঁফালে আহিলে -3x হৈ যাব এটো -x আছে বাওঁফালে আহিলে +x হৈ যাব এটো -3 আছে বাওঁফালে আহিলে +3 হৈ যাব = 0 এতিয়া এখানে যোগ কৰি দিয়া x + x হয়নে x আৰু x twice x হ'ব twice x 2x - 3x কিমান হ'ব -5x হয়নে -2x - 3x -5x হ'ব আৰু -2 ৰ লগত +3 গলে কি হ'ব +1 = 0
হলনে এটা এটো সোৱা 2x - 5x হলে -3x + 1 = 0 এতিয়া সোৱা এটো দ্বিঘাত সমীকৰণ হয় নেকি নহয় হয়নে কাৰণ ইয়াত x ৰ সৰ্বাধিক ঘাতটো কি আছে 1 হে আছে দ্বিঘাত সমীকৰণত 2 থাকিব লাগে গতিকে কি হ'ব এতেকে প্ৰদত্ত সমীকৰণটো ax² + bx + c = 0 আৰহিৰ নহয় বুলি লিখিবা ঠিক আছে আৰহিৰ নহয় গতিকে ই এটা দ্বিঘাত সমীকৰণ নহয় ঠিক আছে গতিকে ই এটা দ্বিঘাত সমীকৰণ নহয় এখন লিখিব নালাগে আৰু হয়নে কি লিখিবা এতেকে প্ৰদত্ত সমীকৰণটো ax² + bx + c = 0 আৰহিৰ নহয় গতিকে ই এটা দ্বিঘাত সমীকৰণ নহয় বুজিলা সকলো বিষয়ৰ সম্পূৰ্ণ ভিডিও আৰু প্ৰশ্ন উত্তৰ নোটছ আদি পাবৰ বাবে প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰক